দিলে টেঙ্গে 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 দুপাব কাজিয়া নকৰ কাজিয়া ডাঙৰ মামল মাৰিছে মাৰ নেলাগিলে হে গাইজ সকলোকে স্বাগতম জনালোঁ মিষ্টাৰ মুন 7 ইউটিউব চেনেলটোলৈ আৰু যিহেতু বহুদিন ব্লগ দিয়া নাই ন সেয়ে ভাবিলোঁ আজি ব্লগ এটা বনাওঁ আৰু যিহেতু ঘৰত এনেই আছোঁ ন সেয়ে আৰু আজি বতৰটো মানে একদম ডাৱৰীয়া দেখিছেনে একদম বৰষুণ দিওঁ দিওঁ কৰি আছে আৰু কেতিয়া বৰষুণ পৰে কোনো ঠিক নাই যিহে ঠাণ্ডা আৰু তাতে ঠাণ্ডা যি কি হওক যি নহওক আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ নে কি কয় আৰু যিহেতু যদি নতুন কোনোবা দৰ্শক আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব বলক আজি ভিডিঅ'টো আমি সোনকালে আৰম্ভ কৰোঁ বৰ্তমান আহিলে মই আমাৰ ঘৰটোৰ পৰা মানে অলপ দূৰলৈ মানে কিনো বনিলে ঘৰখন কেনেকুৱা নহ'ল বোলো আজি অলপ ভিডিঅ'টো অকণ দেখাম বুলি ভাবিছোঁ কেনেকুৱা হ'ল পোনপ্ৰথমে আমি ঘৰলৈ এনেকৈ যাব লাগিব আৰু প্ৰথমে দেখা পাব এই গেটকেইখন দেখিছেনে যিহেতু ইয়াত চিলিং আছিলে ন এই চিলিংখিনি এৰুৱাই মানে পুৰণাখিনি ইয়াত লগাই দিয়া হ'ল আৰু ইয়াতে এখন ছেম সেনেকুৱাই মানে ৰং নাই কিন্তু এনেকুৱাই গেট এখন বনাই দিয়া হ'ল আৰু এইফালে এখন জেউৰা দেখিছেনে এইফালে গেটখন বনাই দিয়া হ'ল আৰু এইফালে এখন দুখন আছিলে যে সেই দুখন মানে চিলিং ইয়াত লগাই দিয়া হ'ল এখন আৰু এখন ইয়াত দুখন যিহেতু ধুনীয়াকৈ হৈ গ'ল ন আৰু সেই এখন গেট আৰু এখন হেৰি বনালে তাৰপৰা এতিয়া আমি ধুনীয়াকৈ লাহেকৈ সোমাই যাব লাগিব সোমাই গৈ কি হ'ল দেখাইছোঁ ৰ'ব এনেকৈ সোমাই আহি দেখিব প্ৰথমে আমাৰ মানে ঘৰৰ মুখটো এইফালে কৰি দিয়া হ'ল এইফালে ঘৰৰ মানে দৰ্জাখন দেখি পাব আৰু এইফালে এখন নতুন বেৰ দেখিছেনে এখন বনোৱা হ'ল আৰু ইটোৰ ভিতৰতে এখন দেখা নাছিলোঁ যে বনাম বুলি কোৱা হৈছিলে এখন বনোৱা হ'ল দেখিছেনে আৰু এই পাছফালে যদি মন কৰে আৰু পাছফালে এইখন বেৰ বনোৱা হ'ল চব আপোনালোকক কৈছিলোঁ এখন একেবাৰে অৱস্থা নাছিলে বুলি সেয়েহে এইখন বেৰ একদম ধুনীয়াকৈ বনোৱা হ'ল দেখিছেনে তাৰ চব বান্ধি জোৰ কামি চোৰ বান্ধি ক্লিয়াৰ হ'ল বাৰু এয়া দেখিছে এতিয়া আৰু সিফালে চাওঁ বলক যিহেতু মানে সেইখিনি চব দেখুওৱা আছে ন সেয়ে অলপ ভিতৰলৈ আহিলোঁ মানে কিনো কেনেকুৱা হ'ল দেখাইছোঁ আৰু মোৰ ৰুমটো দেখাইছোঁ আৰু এইফালে ফাইনেলি চাওক মোৰ ৰুমটো এনেকুৱা গতি হৈ আছে আৰু এইফালে আলনাডাল থৈ দিয়া আছে মানে জাষ্ট এনে আৰু এইফালে যিহেতু বেৰখন কৈছোঁ এইবিলাক বন্ধ কৰি দিয়া বুলি এখন মুচি দিছে মানে এইটো শুকোৱা মানে এখন ধুনীয়াকৈ চব মুচি দিব আৰু এইবিলাক সজোৱাব এতিয়া লেতেৰা হৈ আছে বাৰু এইবিলাক দেখিছেনে মাটি চাটিবিলাক ধুনীয়াকৈ মিলোৱা হ'ল ইয়াত যিহেতু মানে গাঁত গোট হৈ আছিলে ন সেইবিলাক চব ধুনীয়াকৈ মিলোৱা হ'ল দেখিছেনে আৰু এইফালে অলপ মানে মায়ে মুচি দিলে বাৰু দেই এক লিপন দিয়া হ'ল আৰু যিহেতু গোবৰ কমল ন এখন মোচা নহ'লে আৰু এইফালে এডোখৰতে মানে খিৰিকী নাকাটো বুলি আহিছোঁ মানে এনেকুৱা এডোখৰত থৈ দিম বুলি ভাবিছোঁ যাক ইয়াত বিচনাখন মানে ইয়াত থ'ম সেয়েহে এইডোখৰ অলপ মানে নুমুচাকৈ থৈ দিয়া হ'ল আৰু এইবিলাক মুচি মেলি ধুনীয়াকৈ মানে চাফ চিকুণ কৰা হ'ব আৰু দেখিছেনে ৰুমটো এয়া সৰু ৰুম যিহেতু মানে মই ভিডিঅ' বনাম ন সেয়েহে কেনেকুৱানো লাগিছে কমেণ্ট কৰি জনাব এইবিলাক মাটি চাটি কমেণ্ট কৰা হ'ল দেখিছে এইটো এটা ৰুম হ'ব মানে এতিয়া বৰ্তমান যিহেতু এইবিলাক মচা মেলা নাই ন সেয়ে মানে গোটেই বিচনা চাদৰবিলাক ইয়াতে লগাই থোৱা হৈ আছে যিহেতু কাম শেষেই হোৱা নাই সেয়ে বিচনা চাদৰবিলাক ইয়াত এনেকৈ লগাই থোৱা আছে আৰু তাৰমানে ইয়াত এনেকৈ শুইছোঁ মানে আৰু এইফালে দেখিছেনে বিচনাখন আৰু এইবিলাক দেখিছেনে এৰি গৈছে এইবিলাক লগাব লাগিব আৰু এইখন বেৰৰ জোৰ কামি চব ধুনীয়াকৈ বন্ধা হ'ল এইফালে আৰু এইফালে চব ধুনীয়াকৈ মানে কাম বহুতখিনি হ'লগৈ বাৰু এতিয়া এইবিলাক মচি মেলি হেৰি কৰিব লাগিব আৰু দেখিছে এইফালে আৰু এইখন বেৰ লগোৱা হ'ল দেখাইছিলোঁ যে আৰু এখন চব নতুনখন সেইখনত জোৰ কামি গোটেইখিনি কাম কমপ্লিট হ'ল আৰু মানে অকল মচিবই বাকী আছে এইবিলাক দেখিছে আৰু গাইজ ভিডিঅ' বনাবলৈ মেইন মোৰ মানে প্ৰব্লেম হৈছে কাৰেণ্টটো আমাৰ নাই যিহেতু মানে কাৰেণ্টটো বেয়া হ'ল সেয়ে নতুন ৱাৰ আনিব লাগিব যিহেতু মেইন ৱাৰডাল য'ৰ পৰা আহিছে মানে সেইডাল সেয়ে মানে ভিডিঅ' বনাব পৰা মোবাইলটো মানে বমাহঁতক চাৰ্জ দিব লগা হৈছে ন সেয়ে মানে মই নিজেও ইমান চোৱা নাই সেয়ে মানে দেখিছেনে গম পাইছে আকৌ লাইট জ্বলা নাই আছোঁ কাৰেণ্টটো নাই মানে বেয়া হ'ল ন সেয়েহে আৰু এইফালে এইবিলাক কাম কাজ দেখিছে এনেকুৱা হৈ আছে এইবিলাক আৰু এইফালে পাছফালে বেৰখনো কিন্তু চাব এখনতো দেখালোৱে ন এখনো হৈ গ'ল জোক আমি দেখিছে চব বন্ধা হ'ল আৰু সেয়াই আৰু এনেকুৱা হৈ আছে কাম চাম এইবিলাক পিয়ানি চিয়ানিবিলাক ধুনীয়াকৈ বনোৱা হ'ল সেয়া চব আৰু এইবিলাক একদম ধুনীয়াকৈ পিয়ানিবিলাক তুলি দিয়া হ'ল মানে একদম সেয়া দেখিছে এইটোৱে জেউৰাখন গেটখন এনেকৈ লগাই দিয়া হ'ল ন আৰু কেনেকুৱানো লাগিছে খালি কমেণ্ট এটা কৰি জনাব দেই এই তাৰমানে গেটখনৰ প্ৰতি আৰু এখন মানে ৰং চং মাৰিব লাগিব নেকি ৰং মাৰি দিব লাগিব আনি কিনে তেতিয়া আৰু ধুনীয়া লাগিব যিহেতু গাইজ মানে ভাইটিকেইটা গ'ল স্কুললৈ আৰু মায়ো মানে স্কুললৈ বুলিয়ে গৈছে বাৰু কি কাৰণে নাজানো বাৰু ভাইটিকেইটা ওচৰলৈ কিবা কামত থাকে সেইকাৰণে গৈছে বাৰু আৰু এতিয়া ঘৰত মই অকলে আছোঁ সেয়ে ব্লগটো বনালোঁ বহুত দিন বনোৱা নাছিল ন আৰু এইফালে একদম মানে গাটো ভাল লগা নাই একদম কিবা লাগি আছে গাটো আৰু আজি শুই উঠা দেৰি হ'ল গাইজ 9টামান বাজি গ'ল সেয়ে মানে গাটো ভাল নালাগে যে ৰাতিপুৱা সোনকালে শুই উঠিলে মানে গাটো ভাল লাগে সেয়ে আৰু কেনেকুৱা কি দেখাম বাৰু চাই যাবা ব্লগটো দেই এইফালে মোৰ ৰুমটো মানে এই চিলিংখন দেখিছেনে এইখনো মানে
এইডোখৰ ভাঙি গৈছিলে আৰু যিহেতু আগৰ পুৰণা চিলিঙি ওলালে যিহেতু দৰ্জাখন আছিলে আগৰ দৰ্জাখনৰ ওপৰত চিলিঙি দিয়া আছিলে সেই তাৰ পৰাই মিলাই মেলি আৰু ধুনীয়াকৈ লগাই দিয়া হ'ল এইফালে মানে আৰু এইফালে মানে এইটোৱে হ'ব মোৰ দৰ্জা গেটখন মানে ৰুমলৈ যোৱা সেইফালে মানে ৰুমটো হ'ব এইবিলাক দেখিছে মানে কেনেকুৱা লাগিব নোবাই ভাল লাগিব মানে বেয়া লাগিব মই ধৰিব পৰা নাই আৰু দেই কি হ'ব কমেণ্ট কৰি জনাবচোন আৰু আমাৰ ঘৰৰ গোসাঁই ঠাইৰ মানে থাপনাখন পাতিবলৈ এনেকৈ মানে মাটি তুলি দিয়া হৈছে আৰু এনেকৈ মানে থাপনাখন অলপ বোলে ওপৰত থাকিলে বোলে ভাল বুলি কয় সেয়ে মানে অলপ ওখ কৰি দিয়া হৈছে থাপনা পতা জেগাডোখৰ মানে ইয়াত দেখিছেনে ইয়াত থাপনাখন পাতিব ধুনীয়াকৈ আৰু এইফালে বেৰ মোচা নাই আৰু থাপনা পাতিব মানে ইয়াতে আৰু ধুনীয়াকৈ দেখিছেনে এইফালে মাটি তুলি দিছে আৰু এইডোখৰ নাই যিহেতু মানে থাপনা পতা ঠাইডোখৰ বোলে মাটি অকণ ওখ হ'ব লাগে সেয়েহে ওখ কৰি দিয়া হ'ল যিহেতু পিয়ানি আৰু ভিতৰ মাটি তুলিছিলোঁ ন সেয়ে গাঁতকেইটা ইয়াতে কৰা হ'ল চোক নাপাহ কিমান মস্ত মস্ত ডাঙৰ গাঁত কৰি দিলে ইয়াতে দুটা আৰু ইয়াৰ পৰা মানে মাটিখিনি তুলি নিয়া হৈছে সেয়ে মানে ডাঙৰ ডাঙৰ গাঁত কৰি দিলোঁ চোক একদম পোত খাই যাব বেছি দিন নালাগে মানে ইয়াত জাবৰ জোঁথৰ ধেৰ ওলায় ন আমাৰ সেয়ে মানে চব ইয়াত দি দিলে মানে পোত খাই যাব সেইফালে মানে গাঁতকেইটা এইফালে এটা ফুটা ওলাই গৈছে চকুত সিটো গাঁত লগত মানে একদম কানেকশ্যন হৈ গৈছে আৰু বা সৰুকৈ খান্দিছিলোঁ খান্দোতে মানে বহুলিকেনে আৰু মানে ডাঙৰ হৈ গ'লগৈ বহুতখিনি ডাঙৰ হৈ গ'ল দেখিছেনে আৰু যিখন বেৰ ইয়াৰ পৰা এৰুৱা হৈছিলে এই বেৰখন আনি মেলি ইয়াত থৈ দিয়া হৈছে মানে এইখন বেৰ মানে বাথৰুম বনাব লাগিব টিউবৱেলটো বনোৱা হোৱাই নাই সেয়ে বেৰখন ইয়াত থোৱা হৈছে আৰু দেখিছেনে বাঁহতে সজাই থৈছে মানে ভালছে একো নাভাঙো বুলি যদি তলত থৈ দিয়া হয় মানে কি কৰিব ভাইটিকেইটা মানে ভাঙি দিব গছৰি সেয়েহে আৰু এইফালে বাথৰুমটো ইয়াত বনাব লাগিব মানে বনোৱা হোৱাই নাই ন সেয়ে আৰু এইফালে এখন পুৰণা বেৰখন দেখাইছিলোঁ আৰু এইডোখৰ পৰাই নতুন কৰি দিয়া হৈছে এইডোখৰ পৰা দেখিছেনে এইডোখৰ পৰা নতুন কৰি দিয়া আছে আৰু এইবিলাক চুকটোকবিলাক বন্ধাই নাই চুকবিলাক চুক না বান্ধিব লাগিব আৰু সেয়েহে মানে একদম কি ক'ব আৰু গাইছ যেনে তেনে ঘৰটো আগবাঢ়িছে আৰু খালি ৰেজিংখিনি লগোৱা হোৱাই নাই লগাব লাগিব সেইফালে পিয়ানিবিলাক বনোৱা হোৱা নাই মানে পাছফালে যে আৰু এইখিনি নালাগে বাৰু এইটো বনাবলৈ খহি নাযায় এইটো মানে একদম এটা টান লাগি আছে একদম আগৰ পৰা আছে ন লাগি আছে এইবিলাক খহি নাযায় সেয়েহে আগৰ সিফালেতো বেয়া আছিলে সেয়েহে এইফালে আছে আমাৰ লাও হেন্দালিখন আৰু লাও হেন্দালিখনৰ বাদ দিওঁ বাৰু এইফালে চাওক লাই শাকো ডাঙৰ হৈছেগৈ আমাৰ দেই খাব পৰা হ'বগৈ কেনেকুৱা পিছত আৰু এইফালে লাও বেছি নাই বাৰু 3-4টামান লগা আছে অকল আৰু এইবিলাক বাদ দিয়ক বাকী দেখাই থাকিম ন সদায় সেয়েহে এইফালে দেখালোঁ এই মানে জেওৰাৰ মানে কিনাৰে ধুনীয়াকৈ মানে ফুল লগাই দিব লাগিব তেতিয়া দেখি ধুনীয়া লাগিব ন দূৰৰ পৰা এইবিলাক লগোৱা আছে বাৰু এইবিলাক আছে ফুল আৰু এইখিনি দেখিছে চব ফুল গছে হয় বাৰু আৰু এইযোৰটো ডাঙৰ হ'বলৈ দিছোঁ এইযোৰ মানে দেখি ধুনীয়া লাগে ফুলিলে মানে একদম হালধীয়া ফুলে ডাঙৰ হ'লে সেয়েহে মানে ডাঙৰ হওক আৰু চাওঁ হ'ব আৰু এইফালে যে ফুল আছে দিছেনে বগা ফুল কি এইবিলাক সকামত লাগে বোলে ন বগা ফুলে সিমান ভালছে মই নাজানো আৰু এয়া গছৰ পুলি আৰু এইফালে তুলসী এইফালে তামোল গছ আছে আৰু দেখিছে আৰু এইফালে কৃষ্ণচূড়া পুলি আৰু এইফালে কি লগাই আছে দেখাইছোঁ এইফালে কৃষ্ণচূড়া পুলি এটা মানে ইয়াতো ৰোৱা হৈছিলে আৰু যিহেতু মই এখন বনাইছিলোঁ ন তেতিয়া ঘপকৈ মানে গুচকি পালোঁ সেয়ে মানে শুকাই গ'ল আৰু ভাইটিয়ে মানে পাই কেনে দেখি কেনে মানে পানী চানী দিয়ে আৰু ঘেৰি থৈ দিছে ভাইটিয়ে ঘেৰিছে আৰু এইফালে গছৰ পুলি আছে আৰু ইয়াতো ফুল আছে আৰু গাইছ এইফালে ভাবিছে থাকে ন কেলে ইমান ওখ ছাগলী সোমাই আহিব বুলি মানে কি কৰিব এইখনৰ লিগেলত মিলাব লাগিব ন এখন গোটেইখন নহ'লে বেয়া দেখা পায় সেয়ে ভাবিলোঁ মানে ওপৰডোখৰ মিলালোঁ তলডোখৰ নিমিলালোঁ মানে কি তলডোখৰ নিমিলালোঁ হয় যিহেতু ফুল ৰুই দিম ন আৰু এইফালে হাবি চাবি গজিলে মানে এইডোখৰ মানে গোটেইডোখৰ ঢাকে খাই যায় সেয়েহে মানে এনেকৈ মানে চ' গাইছ মানে ধুনু এতিয়া আহিলে স্কুলৰ পৰা আৰু এইফালে আমাৰ ধুনু বহুত দিনৰ মূৰত পৰীক্ষা আৰু এইফালে আমাৰ লুলু ঢেংকু নেকুনি কি লৈ আৰে চকৰি ঢেংকু নেকুনি কৈ দেবা নাচি দে মই গাড়ী মিটাৰ নাচিবি দেই ঢেংকু নেকুনি আটা টেংগে দেই টেংগে ৰে টেংগে তই নাচিবি নি একদম মানে গুৱাহাটী গুচি গ'ল যে ডাইৰেক্ট বগীবিল টু গুৱাহাটী হ'ব ভাল এই বহুত দিন হ'ব ভাই কিবা এটা কৈ দে কিবা এটা কৈ দে বহুত দিনত দেখিছ নাই চকৰিটো ক'ত গ'ল গুৱাহাটী শুন তই মাৰ্বল খেল নে নেখেল কেলে
মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি এটি ধেমালি এতিয়া মাৰ্বল খেলিব মানে লৰালি ন আমি সৰুতে খেলিছিলোঁ চব সিহঁতি মাৰ্বল খেলিছোঁ মানে দেখিলে মনত পৰি যায় আমি এনেকৈ লগৰকেইটাৰ লগত খুব খেলিছিলোঁ এসময়ত মানে ভাল লাগিছিলে খেলি আৰু কি ক'ব সেইবিলাক দিন এতিয়া নাই মাৰ্বল খেলা আৰু এতিয়া দিন হৈ গ'ল কি আৰু কি হৈছে আপোনাৰ নিজে বুজি পায় আৰু সেইটোৱে চব মাৰ্বল খেলাত বিজি এম আছে দেই বাহ বাহ মাৰ নালাগিলে মাৰ লগা তই মাৰ্বল নেখেল নি কেলে তই মোবাইল চাই ভাল পাৱ নে মাৰ্বল মোবাইল চাই ভাল পাৱ নে মাৰ্বল খেলি ভাল চাই মোবাইল চাই ভাল পাৱ নে মাৰ্বল খেলি ভাল পাৱ তই মিছা কথা কেলে ঘৰত মোবাইল চাওঁ আজিকালি কলিযুগ দেখা ল'ৰাকেইটা আজিকালি সৰু ল'ৰা আগতে আমি ইমান টাইম থাকোঁতে মানে এইবিলাক খেলিবলৈ পূৰা কান্দিছিলোঁ আৰু সিহঁতৰ মানে সমান হয় এতিয়া মোবাইল অকল মোবাইল লাগে আৰু এইফালে এটা কাম নাইকিয়া গান নকৰিবি আকৌ তোৰ দেখিছে এইটো বদমাছ আকৌ মাটি খান্দিছে গান নকৰিবি আকৌ চা দ হৈ গৈছে দেখিছে নাই দিগদাৰ আপোনাৰ পিছত দ নকৰিবি আকৌ দেই আৰু নিবি কাম চক তাৰ আকৌ মাটি নি ক'লৈ নিছে বাৰু মাটি গোহালিত দিছ পাত্তা নিদিয়ে এতিয়া গাঁৱত লেবেলবিলাক আৰু এইফালে এটা মাৰ্বল খেল শেষেই হোৱা নাই যিহেতু আৰু এইফালে আমাৰ লুলুনো কি কৰি আছে লুলু দেখিছে মাছ দিলে মাৰি তই সৰু দেউতাক ডাঙৰ দেউতাক মাৰি দিলি তই কেলে কি বুটলিছ তই কি বুটলিছ তই মাৰি দিছ দিলে তোক মাৰিলে ন লাঠি দাঁতকে দেখা যায় কবা পোকে খোৱা দাঁত মোক মাৰিছে তই ডাঙৰ মাৰ্বল মাৰিছে মাৰ নেলাগিলে দুখ পাব কাজিয়া নকৰ কাজিয়া দিলে যি কি হওক গাইছ আৰু বহুত দেৰি মানে বেছি দীঘল নকৰোঁ ব্লগটো আৰু ইমান এটা সমাপ্ত কৰিছোঁ কেনেকুৱা নাপালে জাষ্ট কমেণ্ট কৰি জনাব আৰু ভিডিঅ' লাইক কৰি নতুন ব্লগ কৰিলে চেনেল ছাবস্ক্ৰাইব কৰিলে পাৰে নেক্সট ব্লগত আকৌ লগ পাম বাই দি যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াবা নতুন ভিডিঅ' দিব আপোনালোকৰ কাষলৈ নটিফিকেশ্যন যাব নটিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব।